নমস্কাৰ মই এপলিনা আপোনালোকে চাই আছে পিপলছ নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছোঁ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে বিচাৰিছিল বৰ অসম জুবিন গাৰ্গৰ সপোন আছিল বৰ অসম আৰু সেই বৰ অসম এতিয়া বৰ অসমৰ সপোন পূৰণ হ'বলৈ এতিয়া বেছি দূৰ বাট নাই আজি কোকৰাঝাৰত উপস্থিত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু কোকৰাঝাৰত উপস্থিত হোৱাৰ পিছতে বিটিচি চৰকাৰক প্ৰশংসা কৰিছে গৰিমা শইকীয়া গাৰ্গে কাৰণ বিটিচি যিহেতু জুবিন গাৰ্গ উদ্যান প্ৰতিষ্ঠা কৰিবলৈ ইতিমধ্যে সাজু হৈছে জুবিন গাৰ্গ উদ্যানৰ নিৰ্মাণৰ কাম ইতিমধ্যে অব্যাহত ৰাখিছে আৰু এই প্ৰকল্প পৰিদৰ্শনৰ পিছতে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ সেই বৰ অসমৰ সপোনক লৈ মন্তব্য কৰিছে আৰু বড়ো ভাই ভনীসকলৰ এই প্ৰশংসনীয় পদক্ষেপক শলাগ লৈছে গৰিমা শইকীয়া গাৰ্গে লৈছে এই মুহূৰ্তত পিপলছ নৰ্থ ইষ্টৰ দৰ্শকৰ বাবে এই খবৰ কোকৰাঝাৰত উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত প্ৰায় 30 বিঘা ভূমিত প্ৰস্তাৱিত জুবিন উদ্যানত জুবিন গাৰ্গৰ পত্নী সকলোৰে সৈতে একেলগে পৰিৱেশন কৰিলে জুবিনৰ কালজয়ী গীত মায়াবিনী জুবিন গাৰ্গৰ কালজয়ী গীত পৰিৱেশন কৰি আবেগিক হৈ পৰা পৰিলক্ষিত হৈছে গৰিমা শইকীয়া গাৰ্গ জুবিন গাৰ্গৰ নামত নিৰ্মাণ হ'বলৈ লোৱা বৃহৎ প্ৰকল্প পৰিদৰ্শন কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে বৰ অসমৰ সপোন দেখা জুবিন গাৰ্গৰ সপোন বড়ো ভাই ভনীয়ে পূৰণ কৰিব বুলি আশা কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে আৰু সমান্তৰালভাৱে বড়ো ভাই ভনীৰ মাজত জুবিন গাৰ্গক লৈ যি আদৰ দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ বাবে যি প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে তাক লৈও এতিয়া প্ৰশংসা কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আজি কোকৰাঝাৰত উপস্থিত হৈছিল এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পৰিদৰ্শন কৰিছিল জুবিন গাৰ্গৰ নামত বিটিচি চৰকাৰে নিৰ্মাণ কৰিবলৈ লোৱা জুবিন উদ্যানত জুবিন গাৰ্গ উদ্যানত উপস্থিত হৈ জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তাত সমবেত প্ৰতিগৰাকী লোকৰ সৈতে একেলগে জুবিন গাৰ্গৰ সেই কালজয়ী গীত মায়াবিনী পৰিৱেশন কৰাৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আশা কৰিছে যে জুবিন গাৰ্গৰ যি বৰ অসমৰ সপোন সেই বৰ অসমৰ সপোন শীঘ্ৰে পূৰণ হ'ব বড়ো ভাই ভনীৰ হাতত যি জুবিন গাৰ্গক জীয়াই ৰাখিবলৈ জুবিন গাৰ্গৰ স্মৃতিক সদায় মনত পেলাই যাবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপৰ বাবে বৰ অসম গঢ়ি তুলিব জুবিন গাৰ্গে বিচৰা সেই বৰ অসমৰ প্ৰতিষ্ঠা হ'ব বুলি আশা কৰিছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু ইয়াৰ উপৰিও আজিৰ এই জুবিন উদ্যান ক্ষেত্ৰ পৰিদৰ্শনৰ পিছতে গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ ন্যায় আৰু জুবিন গাৰ্গৰ ফটো মোচা কাৰ্য সন্দৰ্ভতো কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কোকৰাঝাৰলৈ মই এটা কৰ্মশালাৰ কামত আহিছোঁ আৰু তাৰ মাজতে মই আজি জুবিন ক্ষেত্ৰ ইয়াত আহি উপস্থিত হৈছোঁ কাৰণ মই গম পাইছোঁ বহু দিনৰ পৰাই গম পাই আছোঁ যে এটা বিশাল তেওঁলোকে প্ৰকল্প হাতত লৈছে বিশালভাৱে তেওঁলোকে আয়োজন কৰিছে জুবিনক সকলোৰে মাজত জীয়াই ৰাখিবলৈ অমৰ কৰি ৰাখিবলৈ জুবিনৰ সৃষ্টিৰাজি কৰ্মৰাজি তেওঁৰ আদৰ্শ বিশ্বাস সকলো তেওঁৰ সাধনা চৰ্চা সকলো বড়ো ভাই ভগ্নীসকলে নিজৰ মাজত সদা জীৱন্ত কৰি ৰাখিবলৈ জুবিনক এটা বিশাল প্ৰচেষ্টা লৈছে আৰু সেই প্ৰচেষ্টাৰ মোৰ কোনো কৃতজ্ঞতাৰ ভাষা মোৰ ভাষা নাই কোনো মই শব্দৰে প্ৰকাশ কৰি সেই কৃতজ্ঞতা প্ৰকাশ কৰিব নোৱাৰোঁ শ্ৰদ্ধাৰ আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই যিটো কাৰ্য তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে সকলোৱে মিলি সকলোৱে বহুত কষ্ট কৰি এই কামখিনি কৰিছে 30 বিঘা মাটি এক বিশাল এক আয়োজন সেই মাটিখিনি ইতিমধ্যে আবণ্টন কৰা হ'ল আৰু তেওঁলোকে চাফা তাফা কৰি সকলোবোৰ এটা পদক্ষেপ লাহে লাহে তেওঁলোকে গ্ৰহণেই কৰিছে আধাৰশিলা স্থাপন হ'ল ইতিমধ্যে আৰু মোক প্ৰকল্পটো দেখুৱাইছেও আমাৰ শ্ৰদ্ধাৰ মনালিছা বাইদেউ আছে আমাৰ লগত তেওঁ দেখাইছে কালি ইমান ধুনীয়াকৈ হৈছে মিউজিয়ামৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ এটা মুকলি মঞ্চ বা বহুত বস্তু তেওঁলোকে প্লেন কৰিছে ষ্টুডিঅ' এটা প্লেন কৰিছে গতিকে যিটো ষ্টুডিঅ' তেনেকুৱা খুব টেকনিকেলি একদম বিৰাট চাউণ্ড এটা ষ্টুডিঅ' ইয়াত হয়তো নায়েই তেওঁলোকে প্ৰথম এইটো ইয়াত স্থাপন কৰিব বিচাৰিছে গতিকে জুবিনৰ সকলো সৃষ্টিৰাজি অমৰ কৰি ৰাখিবলৈ তেওঁলোকে আৰু তেওঁলোকৰ নিজৰ হৃদয়ত স্থাপন কৰি ৰাখিছে জুবিনক নিজৰ পৰিয়ালৰ এজন হিচাপে সেইটোৱে আমাক আটাইতকৈ বেছি সুখী কৰিছে আৰু আমি সদায় তেওঁলোকৰ প্ৰতি কৃতজ্ঞ হৈ থাকিম যেনেদৰে জুবিনে সকলো বড়ো ভাই ভগ্নীক নিজৰ হৃদয়ত ৰাখিছিল এখন বৰ অসমৰ সপোন দেখিছিল সেই সপোন যেন জুবিনৰ এতিয়া সঁচা হ'বলৈ আৰম্ভ কৰিছে তেওঁ তাৰ পৰাই সুখী হ'ব য'ত আছে তাৰ পৰাই দেখি সুখী হ'ব যে তেওঁ হৃদয়ত স্থাপন কৰি ৰাখিছে আমাৰ সকলো বড়ো ভাই ভগ্নীসকলে আৰু তেওঁৰ সৃষ্টিৰাজিক মায়াবিনীকো তেওঁলোকে বড়ো ভাষাত তেওঁলোকে প্ৰায় 30-35 হাজাৰ লোকে জুবিনৰ গীতটো পৰিৱেশন কৰিলে এটা সময়ত ইমানখিনি মৰম ইমান শ্ৰদ্ধা ইমান আবেগ আছে জুবিনৰ প্ৰতি গতিকে মই ভাবোঁ তেওঁৰ সেইখিনি সুখ তেওঁ
লৈ আছে সদায়, আৰু আমিও সুখী পৰিয়াল হিচাপে, আৰু সকলো কামত তেওঁলোকৰ সফল হওক মই সেইটোৱে কামনা কৰিছোঁ। আমাৰ এই পৰিয়ালৰ আমি একাত্ম হৈ থকাৰ এই ভাৱ যাতে কেতিয়াও শেষ নহয়, আমাৰ ঐক্য, আমাৰ মিলা প্ৰীতি সদায় এনেদৰেই থাকক, সদায় মৰমবোৰ।